নমস্কাৰ মোৰ অন্য এটা ভিডিঅ' আপোনালোকক স্বাগতম জনাইছো মই ৰন্তমণি আপোনালোকে চাই আছে জানিব মন যায় আজি মোৰ জানিব মন যায় যদি আপোনালোকক জনাম যিজন তান্ত্ৰিক বনৌষধি বাস্তুশাস্ত্ৰৰ ব্যক্তিৰ ভিডিঅ' মই প্ৰথমে যুগুতাইছিলো এইটো দ্বিতীয় পৰ্যায়ৰ ভিডিঅ' এইটো ভিডিঅ'ত মই আপোনালোকক তেখেতৰ সম্পূৰ্ণ ঠিকনা আৰু যোগাযোগৰ নম্বৰ মই উপস্থাপন কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু ভিডিঅ'টো কেনে পায় কমেন্ট কৰি জনোৱাৰ লগতে মোৰ জানিব মন যায় ইউটিউব চেনেলটো এটা সাবস্ক্ৰাইব কৰিব নাপাহৰিব প্ৰথমে তেখেতে চিকিৎসা কৰা কেইজনমান সুস্থ আৰু নতুন ব্যক্তিৰ মনৰ কথা জনাম তাৰ পিছতে আপোনালোকে যিসমূহ মেছেজ কৰি মোক বিভিন্ন ৰোগৰ কথা কৰিছিল সেই প্ৰশ্নসমূহৰ পোনপটীয়া উত্তৰ তেখেতৰ জৰিয়তে মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দিব কাৰণে চেষ্টা কৰিম গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু তেখেতৰ সম্পূৰ্ণ ঠিকনা আৰু যোগাযোগৰ নম্বৰ সকলোবিলাক মই মোৰ ভিডিঅ'টোতে দিবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো এইটো কাৰণে চাব এইটো ভিডিঅ'ত আপোনালোকক প্ৰতিটো প্ৰয়োজনীয় কথা মোৰ ভিডিঅ'টো শেষলৈ আগবঢ়াইছো আৰু যিজন ব্যক্তিক তেখেতে প্ৰথম চিকিৎসা কৰিছিল সেই ব্যক্তিজনক প্ৰথমে কথা পাতিম তাৰ পিছতে আৰু দুই এজন ব্যক্তিৰ সৈতে কথা পাতি পোনপটীয়াকৈ আপোনালোকৰ সেই উত্তৰসমূহ তেখেতৰ জৰিয়তে দিবৰ কাৰণে চেষ্টা কৰিম গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব নমস্কাৰ মোৰ নাম ভূল চন্দ্ৰ দাস হয় আপোনাৰ ঘৰ মোৰ বহৰাতে হয় হয় মানে মোৰ প্ৰথম বেমাৰটো আহিছিল আজি প্ৰায় 33 বছৰ আগত হয় 33 বছৰ আগত হয় কিন্তু মানে মই থিয় হ'ব নোৱাৰো হয় মানে বাওঁ চাইডে গোটেই শিৰবিলাক টানি ধৰে মানে থিয় হ'ব যে নোৱাৰো কি সুস্থটো দূৰে কথা কিন্তু মই এখেতৰ ওচৰলৈ গ'লো যাওঁতে তেখেতে মোক ক'লে যে অলপ মই কিবা কিনি অলপ ঔষধ পাতি দিম তুমি চিন্তা নাই মই আহিলোঁ সেইমতে পূজা ভাগ এটা আগবঢ়ালোঁ তেখেতৰ মতে পূজা ভাগটো বৰ ধুনীয়াকৈ কৰাই দিলোঁ ইয়াতে এই বিলৰ পাৰতে তাৰপিছত ঈশ্বৰৰ কৃপাত মই ইমান লাহে লাহে আৰোগ্য হ'লোঁ আৰোগ্য হৈ প্ৰায় মই এবছৰ পিছত মানে অলপ ট্ৰাই মাৰিলোঁ ফৌজৰ কাৰণে আপোনাৰ ডিফেন্সতে গ'লোঁ ডিফেন্সত গৈ আপোনাৰ মই তাত ধুনীয়াকৈ কুশলে 24 বছৰ চাকৰি কৰি এতিয়া মোৰ ৰিটায়াৰ হোৱা 6 বছৰ হ'ল এতিয়া মোৰ 31 বছৰ আৰু মোৰ বয়স এতিয়া 50 চলি আছে ঈশ্বৰৰ কৃপাত মই সুস্থ একদম বিলকুল কোনো মানে অসুবিধা নাই সুস্থ আৰু মই ধুনীয়াকৈ চলি আছোঁ আপোনালোকে তেখেতৰ মুখে শুনিলে আপুনি চাকৰি কৰা আগৰ ঘটনা সেইটো আগৰ 33 বছৰ আগৰ কথা তেখেতে হৈছে প্ৰথম ৰোগী হয়নে এখেতে হৈছে প্ৰথম ৰোগী তেখেতৰ ওচৰত ৰোগ দেখুৱা আৰু তেখেতে সম্পূৰ্ণ সুস্থ হোৱাৰ পাছত তেখেতে এটা গভৰ্ণমেণ্ট চাকৰি কৰি এতিয়া ৰিটায়াৰ হৈ ঘৰত আছে আৰু পুনৰ সেই ৰোগটো আবৃত্তি হোৱা নাই আপোনাৰ শৰীৰত গতিকে মই কোৱা নাই আপোনালোকক এই ৰোগীসমূহ যিসমূহ ৰোগীয়ে আৰোগ্য হৈছে তেখেতসকলৰ জৰিয়তে মই যিমান পাৰোঁ আপোনালোকক শুনাবৰ কাৰণে চেষ্টা কৰিছোঁ এইটো কাৰণে মোৰ ভিডিঅ'টোৰ জৰিয়তে যদি কোনো ৰোগীয়া ব্যক্তি আৰোগ্য হয় মই এই ভিডিঅ'টো যে যুগুতাইছোঁ তাৰ মই এটা সাৰ্থক হোৱা বুলি মই নিজকে অনুভৱ কৰিম গতিকে মই ৰোগীয়া ব্যক্তিসকলৰ জৰিয়তে যিসমূহ ব্যক্তিয়ে ইতিমধ্যে সুস্থ হৈছে সেইসকলৰ মনৰ কথা মোৰ ভিডিঅ'টো যদি আপোনালোকক জনাই আছোঁ আৰু চাই থাকিব আৰু কেইগৰাকীমান ব্যক্তিৰ মই মনৰ কথা মোৰ ভিডিঅ'টোৰ জৰিয়তে জনোৱাৰ পাছতেই যিজন বাস্তুশাস্ত্ৰ বা তান্ত্ৰিক আৰু বনৌষধি যোগান দিয়াৰ ব্যক্তিজনৰ সম্পূৰ্ণ পৰিচয় আৰু কণ্টেক্ট নম্বৰটো ইতিমধ্যে বহুতে বিচাৰি আছে মই তেখেতৰ জৰিয়তে কণ্টেক্ট নম্বৰটো মোৰ ভিডিঅ'টোৰ জৰিয়তে দিবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব বগৰৰ যিজন তান্ত্ৰিক বাস্তুশাস্ত্ৰ আৰু বনৌষধিৰ জৰিয়তে বিভিন্ন ব্যক্তিৰ ৰোগ নিৰাময় কৰিবলৈ সক্ষম হোৱা ব্যক্তিজনৰ মই প্ৰথম এটা ভিডিঅ' জানিব মন যায় যদি আগবঢ়াইছিলোঁ ইতিমধ্যে যথেষ্ট ব্যক্তিয়ে ভিডিঅ'টো চাই মোক প্ৰশ্ন কৰিছে যে ব্যক্তিজনক ক'ত লগ পাম আৰু তেখেতৰ ফোন নম্বৰটো বিচাৰি আছে গতিকে মোৰ এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক তেখেতৰ সম্পূৰ্ণ পৰিচয় আৰু তেখেতৰ নম্বৰটো তেখেতৰ জৰিয়তে পোনপটীয়াকৈ আপোনালোকক পোৱাৰ ব্যৱস্থা কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু এখেতসকল আহিছে এইবাৰ নতুনকৈ আহিছে নে আগৰ পৰাই দেখুৱাই আছে সেই সম্পৰ্কে মই তেখেতসকলৰ মনৰ কথা জানিবৰ কাৰণে চেষ্টা কৰিম বাইদেউ প্ৰথমে আপোনালোকৰ নামটো আৰু ক'ৰ পৰা আহিছে সেই সম্পৰ্কে জানিব চেষ্টা কৰিম মই আপোনাৰ ক'ৰ পৰা আহিছে দন্দুৱা এই কেনেকুৱা ৰোগ দেখাব আহিছে তেখেতৰ ওচৰত
ভাগৰ লাগি থাকে হয় হয় ভাগৰ লাগি থাকে ভয় লাগি থাকে সেইটো কাৰণে আৰু তেনেকুৱা ঔষধ পাতি দিছে খাইছে ভাল পাইছে এই কিমান দিন হ'ল তেখেতৰ ওচৰলৈ অহা 9-10 দিনমান আছে 9-10 দিনত আপোনালোকৰ প্ৰথমতে যেনেকুৱা আছিল এই 9-10 দিনত কেনেকুৱা এটা অনুভৱ হৈছে যে ভাল হৈছে বহুতখিনি ভাল হৈছে তেখেতে কি দিছিল আপোনালোকক খাবৰ কাৰণে লগাবৰ কাৰণে বা কিবা পূজা সেৱা খাব দিছে আৰু কিবা ঔষধ দিছে বনৰ ঔষধীয়া হয় দিছে খাব দিছে খাইছে ভাল পাইছে এতিয়া আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখাবৰ কাৰণে চেষ্টা কৰিম আৰু যিসকল ৰোগীয়া ব্যক্তি তেখেতৰ ওচৰলৈ আহি সম্পূৰ্ণ সুস্থ হৈছে বুলি মই নকওঁ তেখেতসকলে নিজে যিসকল ভুক্তভোগী ৰোগী তেখেতসকলৰ মুখেৰে আপোনাক শুনাবৰ কাৰণে চেষ্টা কৰিম কোনে কি ৰোগ দেখাবৰ আহিছে আৰু কেনেকুৱাকৈ সুস্থ হৈছে বা ব্যক্তিজনে কি ঔষধ দিছে মোৰ প্ৰথম পৰ্যায় ভিডিঅ'টোত যিমানখিনি দেখাইছিলোঁ এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ তেখেতৰ পৰিচয় আৰু ফোন নম্বৰ মই আগবঢ়াম আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব তান্ত্ৰিক বাস্তুশাস্ত্ৰ আৰু বনৌষধি যিজন ব্যক্তিৰ মই যিটো ভিডিঅ' ইতিমধ্যে এটা যুগুতাইছিলোঁ মই দ্বিতীয় পৰ্যায়ৰ ভিডিঅ'ৰ এটা যুগুতাবৰ কাৰণে চেষ্টা কৰিছোঁ ইয়াৰে এজন ৰোগীয়া ব্যক্তিক লগ পালোঁ তেওঁ আহিছিল আজি প্ৰথম আহিছে এই চাউনবিলৰ পাৰত তেওঁ কি ৰোগ লৈ আহিছে বা কি কৰিলে বা তেখেতে কি তেখেতক পৰামৰ্শ দিছে বা কি মেডিচিন দিছে সেই সম্পৰ্কে জনাবৰ কাৰণে চেষ্টা কৰিম তুমি প্ৰথমে তোমাৰ নামটো আৰু ক'ৰ পৰা আহিছে নমস্কাৰ মোৰ নাম সঞ্জীৱ দেউৰী মোৰ ঘৰ কোৰগাঁও কেনেকুৱা এটা ৰোগ লৈ অহা হৈছে বা তেখেতে কেনেধৰণৰ আশ্বাস দিছে মোৰ ভাত মানে মাছ মাংস এনেকৈ খাব নোৱাৰোঁ লিভাৰ দুৰ্বল মানে খালে বমি হয় হজম নহয় এইবিলাক মানে গেছ হয় পটককৈ বমি হয় মানে অশান্তিয়ে ধৰক মোৰ সেই হিচাপে মানে ছাৰে ফোন কৰিলোঁ মোক মাতিলে আজি আহি মোৰ ছাৰে ওচৰত মানে বগা হাঁহ এটা দি পেলাই পূজা আগবঢ়োৱা হ'ল দিলে আৰু তাৰ উপৰি তেখেতে কিবা মেডিচিন মানে লগাবৰ কাৰণে বা খাবৰ কাৰণে কিবা দিছে কথাটো এতিয়া পোৱা নাই খালি তাবিজ এটা দিছে আৰু পৰৱৰ্তী পৰ্যায়ত মানে আৰু মেডিচিন দিব ঠিক আছে আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু দুই এজন ব্যক্তিৰ মই মনৰ এনেকৈ কি ৰোগ লৈ আহিছে বা কোনো ৰোগী যদি সম্পূৰ্ণ আৰোগ্য হোৱা ৰোগী আহিছে তেওঁলোকৰ মনৰ কথাও মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে চাই থাকিব আচ্ছা বাইদেউ আপোনালোকে এই ক'ৰ পৰা আহিছিলে আৰু এই আপোনালোকৰ নামটো কৈ দিয়কচোন নমস্কাৰ মোৰ নাম শ্ৰীমতী দীপালী উদাহীন বৈ পৰা কেনেকুৱা ৰোগ দেখাবৰ কাৰণে আহিছে তেখেতৰ ওচৰত চুগাৰ বিষ হাৰ্ডৰ আছে অলপ চুগাৰ বিষ আৰু হাৰ্ডৰ প্ৰব্লেম আছে ইতিমধ্যে তেখেতৰ ওচৰত মানে আপুনি কথা পাতিলে তেখেতে কি কৈছে ঔষধ পাতি দিব আৰু ভাল হ'ব বুলি কৈছে তেখেতে এতিয়ালৈ দিয়া নাই আজি প্ৰথম আহিছে আপোনালোকক মই এটা কথা কৈ থওঁ এখেতসকল উদাহীন বৈৰ পৰা আহিছে আজি প্ৰথম আহিছে তিনিটা ৰোগৰ কথা কৈছে আপোনালোকে শুনিছে এখেতসকলক মই আৰু পৰৱৰ্তী পৰ্যায়ত আপোনালোকক দেখাবৰ কাৰণে ভিডিঅ'ৰ জৰিয়তে চেষ্টা কৰিম তেখেতসকলে এখেতৰ ওচৰত কিমান সুস্থ হয় আজি প্ৰথম আহিছে তেখেতসকলে ইতিমধ্যে পূজা সেৱাৰ কামখিনি আপোনালোকে কৰিছে হয়নে পূজা সেৱাৰ যিখিনি কাম চাউনবিলৰ পাৰত সেই কামখিনি তেখেতসকলে ইতিমধ্যে সমাপন কৰিছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত এখেতসকলক তেখেতে ঔষধ পাতিৰ ব্যৱস্থা কৰিব তাৰপিছত তেখেতসকল সঁচাকৈয়ে সুস্থ হৈছে নে নাই আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণকৈ জনাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু মোৰ প্ৰথম পৰ্যায়ৰ যিটো ভিডিঅ' ইতিমধ্যে বহুতে চাই পেলাই মোক প্ৰশ্ন সুধি আছে যে ব্যক্তিজনৰ ঘৰ ক'ত আৰু মোবাইল নম্বৰটো বিচাৰি আছে মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক তেখেতৰ সম্পূৰ্ণ পৰিচয় আৰু তেখেতৰ কণ্টেক্ট নম্বৰ তেখেতৰ জৰিয়তে আপোনালোকক মই দিম আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব ঠিক আছে দাদা আপোনাৰ নামটো শ্ৰী লক্ষী দাস আপোনাৰ ঘৰ ক'ত মই বঘৰাতে মেইন বঘৰাতে আচ্ছা এই যিজন ব্যক্তি ইতিমধ্যে বঘৰা অঞ্চলৰে বাস্তুশাস্ত্ৰৰ তান্ত্ৰিক বা বনৌষধি দি আছে তেখেতৰ ওচৰত আপুনি কি ৰোগ দেখাইছিলে মই আপোনাৰ যিমান পৰিশ্ৰম কৰিলেও আৰ্থিক দিশটোত পিছ পৰি আছোঁ আৰু ঘৰুৱা সাম্প্ৰদায়িক মানে যিটো সেইটোত মানে অলপ খামখেয়ালি ঘটা বুলি ভাবিছিলোঁ তেওঁৰ আগত বিশেষ অৱগত কৰিলোঁ কথা বতৰাখিনি
তেখেতে ক'লে যে এনেকৈ ককাই আপুনি মোৰ ওচৰলৈ এপাক আহক আৰু এনেকৈ পূজা ভাগতে অকণমান মই সহায় সহযোগ কৰি দিম, আপুনি জড়িত হওক, আপুনি নিশ্চয় ভাল পাব। আৰু বাকীনো দীঘলকৈ কি ক'ম। হয়, এইটো কিমান দিনৰ কথা? আপোনাৰ কিমান দিনত এইটো কেতিয়া আপুনি তেখেতৰ আশ্ৰয় লৈছিলে? আজি মোৰ প্ৰায় 2 মাহ পুহ হোৱা নাই। 2 মাহৰ আগৰ কথা। এই 2 মাহৰ 2 মাহৰ পিছতহে বুলি ক'ব, 2 মাহ পুহ হোৱা নাই। আচ্ছা, এই 2 মাহত এতিয়া এই 2 মাহৰ ভিতৰত মই ঠিক মনৰ শান্তি এটা পাইছোঁ, আৰ্থিক দুৰ্বলতাটো সেইটোও শক্তি পাইছোঁ, আৰু সাম্প্ৰদায়িক ঘৰৰ যিটো সংসাৰৰ খেলি মেলি সেইটোৰ পৰা মই বহুত সকাহ পাইছোঁ বুলি মই মোটামুটি সকলো দিশৰ পৰা মানে আৰ্থিক দিশত মনোৰঞ্জনটো মোৰ যথেষ্ট পৰিষ্কাৰ হৈছে, মই ভাল পাইছোঁ। হয়। আচ্ছা দাদা, আপোনাৰ নামটো? হয়, মোৰ নাম বিম্বেশ্বৰ দেউৰী। ঘৰ ক'ত আপোনাৰ? মোৰ ঘৰ কুমৈ। কুমৈৰ পৰা আপুনি এই চাৰণ বিলৰ পাৰত হয় আজি এই দুপৰীয়া সময়ত কি কৰি আছে বা কিয় আহিছিল ইয়ালৈ? মোৰ সমস্যা এটা হৈছিল, আপোনাৰ বিষ এটা হৈছিল গাঁৱত। বিষ? পিছফালে বিষ এটা হৈছিল। সেই বিষৰ কাৰণে তেখেতে বহুৱাতে দাদা এজন আছে, হয়, তেনেকৈ চোৱা চিন্তা অলপ কৰি দিলে, তো তেল অলপ ঝাৰি দিলে, তেল ঝাৰি দিয়াত অলপ ভাল পাইছোঁ। হয়, সেই তাৰ আজি পূজা এটা দিছিল, তাৰমানে চাৰণ বিলৰ পাৰত পূজা দিয়া হৈছিল। সেই পূজাটো ভাগলৈ আহিছিলোঁ, পূজা ভাগলৈ। আচ্ছা, এই বিষ আছিল না? বিষ কিমান দিন মানৰ পৰা এই তেখেতৰ ওচৰত অহা কিমান দিন হ'ল? তেখেতৰ ওচৰত অহা আজি মোৰ 7 দিনমান হৈছে। 7 দিন। আচ্ছা, এই 7 দিনত নিজকে কেনেকুৱা অনুভৱ হয়? আগৰ বিষটো বৰ্তমান এই 7 দিনত? বিষটো হৈছিল আপোনাৰ এমাহমান আগত হৈছিল। তাৰপৰা বইনা এজনৰ পৰা খবৰ পালোঁ, বুঢ়াইগুৰিৰ পৰা। তাৰপৰা তেখেতে ক'লে তাত মানুহ এজন আছে, আহিবচোন এদিন। সেইটো কাৰণে আহিলোঁ, আহি অলপ ভাল পাইছোঁ এতিয়া। 7 দিনত মানে অলপ ভাল নিজকে ভাল লাগিছে যে ভাল হ'ব যেন এনেকুৱা অনুভৱ হৈছে? বিশ্বাস কৰিছোঁ আৰু ভাল পাইছোঁ যেতিয়া। তেখেতে ঔষধ দিছে নে লগাব দিয়া নাই, খালি মিঠাতেল জাৰি দিছে। আপোনালোকে শুনিছে এখেতৰ পৰা, তেখেতৰ যিটো বিষ আছিল সেই লগাবৰ কাৰণে মিঠাতেল দিছে। কি কৰি দিছে সেইটো তেখেতৰ কথা। আৰু তেখেতে এটা পূজা সেৱাৰ লগত সংযোগ কৰিছে। পূজা সেৱা কৰি অলপ চাৰণ বিলৰ পাৰৰ যিটো পূজা সেৱা আছে সেই পূজা সেৱাটো তেখেতে সংযোগ কৰিছে। ইতিমধ্যে তেখেতৰ মুখে আপোনালোকে শুনিছে, তেখেতে ইতিমধ্যে 7 দিনত যথেষ্টখিনি সুস্থ হোৱা বুলি কৈছে। এইবোৰ কথা মই কোৱা নাই, যিসমূহ ভুক্তভোগী ৰোগী তেখেতসকলৰ নিজৰ মুখে আপোনালোকক মই শুনাবৰ কাৰণে চেষ্টা কৰিছোঁ। মোৰ ভিডিঅ'টোৰ জৰিয়তে যদি তেনে কোনো ব্যক্তিয়ে আহি সুস্থ হয়, মোৰ এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিয়া মই নিজকে কষ্টখিনি সাৰ্থক হোৱা বুলি অনুভৱ কৰিম। গতিকে মই ভিডিঅ'টো যোগদাইছোঁ। ধন্যবাদ দাদা। দাদা, আপোনাৰ নামটো কওকচোন প্ৰথমে। নমস্কাৰ, মোৰ নাম শ্ৰী নিকেন চন্দ্ৰ বড়ো। আপোনাৰ ঘৰ মোৰ ঘোঁৰাগাঁও নিজ চহৰীয়াত আছিলোঁ, এতিয়া বৰ্তমান মই বঘৰাত আছোঁ। আপোনাৰ কি ৰোগ তেখেতৰ ওচৰত দেখাইছিলে? যিজন মানে মোৰ হ'ল ঘৰুৱা সমস্যা, সাংসাৰিক সমস্যাৰ কাৰণে তেখেতৰ ওচৰত মানে মোক কৈছে, ইমান দুখ বড়ো তোৰ, তই বোলে এদিন মোৰ ওচৰত আহ। তেখেতৰ ওচৰতে আলোচনা বিলোচনা কৰাত তেখেতে হয়গিৰি মাধৱদেৱ মন্দিৰৰ কথা ক'লে। তাতো বোলো ফুলৰ তুলসী মালা অলপ এপাহ দিব, এডাল দিয়াৰ পিছতে বোলে এনেকৈ হোৱা। তাৰপিছতে কৈছে হাঁহ মানে চাৰণী বিলৰ পাৰতে এটা বগা হাঁহ বিচাৰ, বগা হাঁহ দি বোলো দিয়াৰ পিছতে বোলো তোৰ ভাগ্য ৰেখাটো বোলো সলনি হৈ যাবগৈ, তোৰ ঘৰৰ পৰিস্থিতিয়ে বেলেগ হৈ যাবগৈ। তেখেতে তেনেকৈ কোৱাৰ কাৰণে তেখেতৰ কথামতে ইয়াত মানে হাঁহেদি পূজা আগভাগত আগবাঢ়িলোঁ। বঢ়াৰ পিছত তেখেতে পূজা ইয়াত আগবঢ়ালে। বঢ়োৱাৰ পিছৰ পৰা লাহে লাহে মানে কিছু ঘৰুৱা সমস্যাবিলাক দূৰ হ'ল। দূৰ হোৱাৰ পিছতে মানে ডাঙৰ ল'ৰাটোৰ চাকৰি হ'ল। তাৰপিছত গৈ তাকো তাৰ 18 বছৰ হোৱাই নাই, 17 বছৰতে চাকৰি ক'ব গ'লে। এতিয়া এপ্লাই কৰিছিলে ফৰেষ্টত, আহিছে কামাণ্ডোত। আকৌ এজনে গৈ ইফাল সিফাল কিবা কৰে, ক'লোঁ কথা বতৰা পাতি অলপ আলোচনা বিলোচনা কৰাৰ পিছত ফৰেষ্টত মানে তাকো মাজু ল'ৰাটো মানে যেনে তেনে তাত মানে কিবা এটা মূৰ সোমাই আছে আৰু ধৰ সেইটো হৈছে। সেইখিনিয়ে মোৰ মানে ক'বলগীয়া। তেখেতে যথেষ্ট মোক সহায় কৰিছে। নমস্কাৰ, মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক কিছুদিনৰ আগতে এটা ভিডিঅ' আপোনালোকক আগবঢ়াইছিলোঁ যে বঘৰাৰ এজন ব্যক্তি
তেখেতে তান্ত্ৰিক আৰু বাস্তুশাস্ত্ৰ আৰু বনৌষধিৰ ঔষধ দি মৰিগাঁও নহয় অসমৰ বিভিন্ন ঠাই ব্যক্তিক বিভিন্ন ৰোগৰ আৰোগ্য কৰিবলৈ সক্ষম হৈছিল। মোৰ ভিডিঅ'টো আপোনালোকে বহুতে চাইছে, চাই বহুতে প্ৰশ্ন কৰিছে যে কি ৰোগ ভাল কৰিব পাৰিব তেখেতে বা কি ৰোগ ভাল কৰিব পাৰে বা তেখেতৰ কণ্টেক্ট নম্বৰটো বিচাৰিছিলে। আজি মোৰ এই ভিডিঅ'টোৰ জৰিয়তে তেখেতৰ কণ্টেক্ট নম্বৰটো মই দিয়াতকৈ তেখেতে নিজেই পোনপটীয়াকৈ দিব, তাৰ পাছত মোৰ স্ক্ৰীণত দিম। আৰু যিসমূহ ব্যক্তিয়ে বিভিন্ন ৰোগৰ বিষয়ে মোক প্ৰশ্ন কৰিছিল, মইতো সেই প্ৰশ্ন দিব পৰা যোগ্য ব্যক্তি নহয়। মই জাষ্ট আপোনালোকৰ সুবিধাৰ কাৰণে ভিডিঅ'টো আগবঢ়াই দিছোঁ। গতিকে আজি মোৰ ব্যক্তিজন মোৰ সাক্ষাতে আছে, আপোনালোকক তেখেতে আপোনালোকৰ প্ৰশ্নৰ উত্তৰসমূহ দিব। ইতিমধ্যে মোৰ জানিব মন যায় জৰিয়তে প্ৰথম পৰ্যায়ত যিটো ভিডিঅ' যুগুতালোঁ, আপোনাৰ চাউন বিলৰ পাৰত যিসমূহ বিভিন্ন ঠাইৰ ৰোগী আহি আপোনাৰ ওচৰত বগা হাঁহ দি ভগৱতী আই যি পূজা সেৱা আগবঢ়ায়, তাতে মই আকস্মিকভাৱে আপোনাক পাই যিটো ভিডিঅ' যুগুতালোঁ, ইতিমধ্যে অসমৰ বিভিন্ন ঠাই মানুহে চাই মোক প্ৰশ্ন কৰিছে যে তেখেতে অমুক ৰোগ ভাল কৰিব পাৰে, তমুক ভাল কৰিব পাৰিবনে, বাট আপোনাৰ কণ্টেক্ট নম্বৰটো বিচাৰিছে। মই তেখেতসকলক কোনো ৰিপ্লাই দিয়া নাই, যিহেতু আপোনাৰ কণ্টেক্ট নম্বৰটো মই দিয়াৰ অধিকাৰ মোৰ ওচৰত নাই। গতিকে আপোনাৰ অনুমতি অবিহনে দিব নোৱাৰোঁ। গতিকে আজি মোৰ ভিডিঅ'টো যদি আপুনি পোনপটীয়াকৈ দিয়াৰ পাছত মই স্ক্ৰীণত মই লিখি দিম। আৰু তাৰে বিভিন্ন ব্যক্তিয়ে মোক প্ৰশ্ন কৰিছে কেইটামান ৰোগৰ বিষয়ে, তাৰে সকলোৱে মেছেজ কৰি যিসমূহ ৰোগৰ কথা আপোনালোকে লিখিছে, সকলোবিলাক কথা মই মোৰ ভিডিঅ'টো যদি আগবঢ়াবৰ কাৰণে সম্ভৱ নহয়। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু তেখেতৰ সম্পূৰ্ণ পৰিচয় কণ্টেক্ট নম্বৰ পোৱাৰ উপৰিও আপোনালোকে যিসমূহ প্ৰশ্ন কৰিছিল কি ৰোগ ভাল কৰিব পাৰিব তেখেতে, সেই সম্পৰ্কে মই জনাম। দাদা, আপোনাক প্ৰথমে স্বাগতম জনাইছোঁ আমাৰ জানিব মন যালে। মোৰ প্ৰথম পৰ্যায়ৰ যিটো ভিডিঅ' তাতে যিসকলে চাইছে তাৰে কেইজনমান ব্যক্তিৰ মই নাম ল'বৰ কাৰণে চেষ্টা কৰিম। তেখেতসকলে কেইটামান ৰোগৰ নাম লিখি দিছে যে ভাল কৰিব পাৰিব নে নাই তেখেতে। প্ৰথম মই আপোনাক সুধিব বিচাৰিম মৃগী ৰোগ। ৰামচন্দ্ৰ দাস, তেখেতৰ ঘৰ মই ক'ত নাজানো, তেখেতে মোৰ জানিব মন যায় ভিডিঅ' চাই তেখেতে সুধিছে যে মৃগী ৰোগ ভাল কৰিব পাৰিবনে নোৱাৰে। আপোনাৰ পৰা এই কথাটো জানিব বিচাৰিম। মৃগী ৰোগটো ভাল কৰিব পাৰিম, কিন্তু তেখেতৰ ঘৰত মই এবাৰ যাব লাগিব। আপুনি শুনিছে যে মৃগী ৰোগ তেখেতে ভাল কৰিব পাৰিব, তেখেতে আপোনাৰ ঘৰত পোনপটীয়াকৈ যাব লাগিব। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। ভিডিঅ'টোত আপোনালোকক তেখেতৰ সম্পূৰ্ণ পৰিচয় আৰু কণ্টেক্ট নম্বৰটো আগবঢ়াম। আৰু এগৰাকীয়ে সুধিছে যে এজমা ৰোগ ভাল কৰিব পাৰিবনে নোৱাৰে। তেখেত হৈছে বকুল ভৰালী। তেখেতৰ ঘৰো ক'ত মই নাজানো, কিন্তু মোৰ ভিডিঅ'টো চাই তেখেতে কমেণ্ট কৰিছে যে মোৰ এজমা ৰোগ ভাল কৰিব পাৰিবনে নোৱাৰে। সেই সম্পৰ্কে আপোনাৰ পৰা জানিব বিচাৰিম। হয়, সেইটো আপুনি পাৰিব। তেখেতে একে আশাৰে কৈছে যে পোনপটীয়াকৈ তেখেতে এজমা ৰোগ ভাল কৰিব পাৰিব। বকুল ভৰালী ডাঙৰীয়া, আপুনি ভিডিঅ'টো চাই আপুনি তেখেতৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব। ভিডিঅ'টো শেষলৈ চাই থাকিব। তেখেতৰ সম্পূৰ্ণ পৰিচয় আৰু কণ্টেক্ট নম্বৰটো মোৰ ভিডিঅ'টো শেষত আপোনালোকে পাব। আৰু এগৰাকীয়ে সুধিছে যে মানসিক ৰোগ প্ৰদীপ কলিতা, তেখেতৰ ঘৰো ক'ত বিশেষ মই নাজানো। মোৰ ছাবস্ক্ৰাইবাৰ হয় তেখেত বা তেখেতসকল, গতিকে তেখেতসকলক মই শ্ৰদ্ধা আৰু সন্মান কৰোঁ। মোৰ ভিডিঅ' তেখেতসকলে চাই মোক এটা প্ৰশ্ন কৰিছে যে আপোনাৰ জৰিয়তে যিটো ভিডিঅ' যুগুতালোঁ যে মানসিক ৰোগ ভাল কৰিব পাৰিবনে নাই। প্ৰদীপ কলিতাই সুধিছে। আপুনি একেবাৰে সহজ। তেখেতে একে আশাৰে আপোনালোকক কৈছে মোৰ ভিডিঅ'টোৰ জৰিয়তে, মই কোৱা নাই। এই কথাসমূহ আপোনালোকে গুৰুত্ব দি শুনিব, মই কোৱা নাই। মানসিক ৰোগ তেখেতে একে আশাৰে কৈছে একেবাৰে সহজ, গতিকে আপোনালোকে তেখেতৰ আশ্ৰয় ল'ব পাৰে। আৰু এগৰাকীয়ে সুধিছে যে কঁকালৰ বিষ, পুনম চুতীয়া, তেখেতৰ ঘৰো ক'ত মই নাজানো। তেখেতো মোৰ শ্ৰদ্ধাৰ ব্যক্তি, তেখেতেও মোৰ ভিডিঅ' চাই, গতিকে মোক কমেণ্ট কৰিছে। মোৰ জানিব মন যায় চাই কাৰণে তেখেতে কমেণ্ট কৰিছে যে কঁকালৰ বিষ ভাল কৰিব পাৰে নে নোৱাৰে। কঁকালৰ বিষটো অলপ তাৰ ঘৰৰ পৰিস্থিতিৰ বিষয়ে সুধি ল'ম। হয়, তেখেতে মোক কথাকেইটা যদি শুনে ইজি হৈ ভাল হৈ যাব। আপোনাৰ পুনম চুতীয়া ডাঙৰীয়া, আপোনাৰ ঘৰৰ পৰিৱেশ তেখেতে চাব লাগিব। তাৰপিছতে আপোনাৰ কঁকালৰ বিষৰ সম্পৰ্কে তেখেতে সম্পূৰ্ণ সুস্থ কৰিব পাৰিব বুলি তেখেতে আপোনালোকক আশ্বাস দিছে। আৰু ভিডিঅ'টো চাই থাকিব। এই ভিডিঅ'টোৰ জৰিয়তে তেখেতৰ সম্পূৰ্ণ পৰিচয় আৰু কণ্টেক্ট নম্বৰ আপুনি পাব। আৰু বিভিন্নজনে মোৰ জানিব মন যায় চাই মোক
প্ৰশ্ন কৰিছে বিভিন্ন ৰোগৰ কথা কৈছে মইতো সেই ৰোগৰ পৰামৰ্শ দিব পৰা ব্যক্তি মই নহয় মই মাত্ৰ তেখেতৰ বিষয়ে জানি আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে জনাবৰ কাৰণে চেষ্টা কৰিছোঁ যে আপোনালোকৰ যদি তেনেকুৱা সমস্যা আছে তেখেতে যদি ভাল কৰিব পাৰে নিশ্চয় মোৰ ভিডিঅ'টো যুগুত কৰাৰ মোৰ এটা সাৰ্থক হোৱা বুলি মই এটা অনুমান কৰিম গতিকে আপোনালোকে যিমান পাৰে ভিডিঅ'টো নিজে চোৱা উপৰিও শ্বেয়াৰ কৰিব আপোনাৰ জৰিয়তে আন 10 জন ব্যক্তিয়ে যদি উপকৃত হয় গতিকে মোৰ ভিডিঅ'টোৰ জৰিয়তে যিমান পাৰোঁ আপোনালোকক জনাবৰ কাৰণেহে চেষ্টা কৰিছোঁ মই কিন্তু জ্ঞান দি কোৱা নাই এখেতে ভাল কৰিব এখেতে অমুক কৰিব তেখেতে তমুক কৰিব কিন্তু মই এই শব্দ কোনো কাৰণত কোৱা নাই মই মাত্ৰ তেখেতৰ পৰিচয়টো জনাম আপোনালোকক আৰু তেখেতে যিমানসমূহ ৰোগীক ভাল কৰিছে সেইসমূহ কথা তেখেতৰ ভাল কৰা ৰোগীসমূহৰ জৰিয়তে পোনপটীয়াকৈ জনাবৰ কাৰণেহে চেষ্টা কৰিছোঁ মই কোনো কথাৰে জ্ঞানটি দি কোৱা নাই বঘৰাৰ অমুকজন ব্যক্তিয়ে আপোনাক ভাল কৰিব বুলি আৰু এটা সুধিছে কি এজন ব্যক্তিয়ে মোক কমেণ্ট কৰি সুধিছে তেখেতৰ সম্পূৰ্ণ নামটো কি মই ভালকৈ ধৰিব পৰা নাই বেগম উপাধি তেখেতে লিখে তেখেতৰ ঘৰত কিডনী প্ৰব্লেমৰ ব্যক্তি আছে গতিকে এই কিডনী প্ৰব্লেমৰ সম্পৰ্কত আপুনি ভাল কৰিব পাৰিবনে নোৱাৰে সেইটো আজিলৈকে কৰি পোৱা নাই যদি আজিলৈকে কৰি পোৱা নাই কিবা কাৰণত যদি তেনেকুৱা ৰোগী আপুনি চেষ্টা কৰিব পাৰিব সন্মানীয় মোৰ জানিব মন যায় চোৱাৰ ছাবস্ক্ৰাইবাৰ বেগম ডাঙৰীয়া আপুনি যদি মোৰ দ্বিতীয় পৰ্যায়ৰ ভিডিঅ'টো চাই আপুনি তেখেতৰ পৰা পোনপটীয়াকৈ শুনিছে তেখেতে কৈছে যে চেষ্টা কৰিব পাৰিব আপুনি যদি তেখেতৰ আশ্ৰয় লয় তেখেতে চেষ্টা কৰিব পাৰিব আপোনাৰ যি কিডনী প্ৰব্লেম আছে সেই প্ৰব্লেম সলভ কৰিব পাৰে নে নোৱাৰে তেখেতে চেষ্টা কৰিব গতিকে তেখেতৰ আশ্ৰয় আপুনি ল'ব পাৰে আৰু বহুতে মোক তেনেকুৱা ৰোগৰ বিষয়ে কৈছিল কিন্তু সকলোবিলাক কথাটো মোৰ ভিডিঅ'ৰ জৰিয়তে কোৱাৰ সম্ভৱ নহয় গতিকে আপোনাৰ সম্পূৰ্ণ পৰিচয়টো মোৰ জানিব মন যায় জৰিয়তে মোৰ দ্বিতীয় পৰ্যায়ৰ যিটো ভিডিঅ' যুগুতাইছোঁ সেই ভিডিঅ'টোৰ জৰিয়তে আপোনাৰ নিজ মুখেৰে মই জনাবৰ কাৰণে চেষ্টা কৰিম আপোনাৰ সম্পূৰ্ণ পৰিচয়টো আৰু কণ্টেক্ট নম্বৰটো আপুনি কোৱাৰ পাছত কণ্টেক্ট নম্বৰটো মোৰ স্ক্ৰীনত মানে এইটো শ্ব' কৰি থাকিব গতিকে আপোনাৰ পৰামৰ্শ বা অনুমতি লোৱাৰ আগতেই মই কাকোৱে এতিয়ালৈকে কমেণ্টত মই কণ্টেক্ট নম্বৰটো দিয়া নাই বা আপোনাৰ পৰিচয়টো কৈছোঁ যদিও কণ্টেক্ট নম্বৰটো দিয়া নাই আপোনাৰ প্ৰথমে পৰিচয়টো সম্পূৰ্ণ শুদ্ধকৈ সম্পূৰ্ণ এড্ৰেছটো আপোনাৰ পৰা জানিব বিচাৰিম প্ৰথমে এই পৰিচয়টোৰ বিষয়ে সংক্ৰান্তত মই আপুনি যেনেকৈ কৈছে যে দিব লাগে হয় মোৰ দিয়া ইচ্ছা কৰা নাছিলোঁ আমাৰ এই ছাৰ তুলসী ডেকা তেওঁ এনেকৈ মই ঢেৰ ৰোগীক ভাল কৰি থাকোঁতে তেখেতে এষাৰ কথা ক'লে যে এইটো ৰাইজক আমি প্ৰচাৰ কৰিলে ভাল হ'ব নেকি কি দিবা নেকি মই ছাৰ যদি পাৰে দিয়ক মই ক'ব লগা একো নাই এই ছাৰৰ কথা মতে মই আৰু আগবাঢ়িলোঁ আৰু হয় তেতিয়া মোৰ ঘৰ হ'ল মৰিগাঁও টাউন ডিষ্ট্ৰিক্ট গাঁও বঘৰা এই চুবুৰী হ'ল অনন্তপুৰ আৰু কণ্টেক্ট নম্বৰটো হৈছে 9957543576 ধৰ্মেশ্বৰ আপোনালোকে মোৰ দ্বিতীয় পৰ্যায়ৰ যিটো ভিডিঅ' সেই ভিডিঅ'টোৰ জৰিয়তে তেখেতৰ নিজ মুখেৰে শুনিছে তেখেতৰ পৰিচয়টো মই এবাৰ কৈ দিম আপোনালোকক আৰু তেখেতে কোৱাৰ কাৰণে আপোনালোকৰ নম্বৰটো মনত নাথাকিব পাৰে মই আপোনালোকৰ স্ক্ৰীনত মই নম্বৰটো লিখি দিম আপোনালোকে তাৰ পৰা পোনপটীয়াকৈ ল'ব পাৰিব তেখেতৰ ঘৰ হৈছে মৰিগাঁও জিলা আৰু বঘৰা অনন্তপুৰ গাঁও পোষ্ট অফিচ বঘৰা আপোনালোকে ইমানেই জানক আৰু থানা মৰিগাঁও পৰে ইমানেই তেখেতৰ এড্ৰেছ আপোনাৰ নামটো কি ক'লে ধৰ্মেশ্বৰ মেধি তেখেতৰ নাম সেইটো হৈছে সম্পূৰ্ণ তেখেতৰ এড্ৰেছ আৰু তেখেতৰ নম্বৰটো মই স্ক্ৰীনত লিখি দিম আপোনালোকে সেই নম্বৰত পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব তেখেতৰ লগত যোগাযোগ কৰি তেখেতৰ যি পৰামৰ্শ আপোনালোকে ল'ব পাৰিব আৰু শেহত যিসকলে প্ৰথম পৰ্যায়ৰ মোৰ ভিডিঅ'টো চাই আছে বা চাইছে তেখেতসকলে যিসমূহে প্ৰশ্ন কৰিছে আপুনি শেহত তেখেতক কি ক'ব বিচাৰিব যিসকলে ভিডিঅ'টো চাইছে আপোনাৰ ঠিকনা বিচাৰিছে আপোনাৰ কণ্টেক্ট নম্বৰ বিচাৰিছে তেখেতসকলক মই মোৰ এই ভিডিঅ'টোৰ জৰিয়তে এড্ৰেছ আৰু কণ্টেক্ট নম্বৰ দিমেই দিয়াৰ উপৰি আপুনি তেখেতসকলক কি ক'ব বিচাৰে এই ভিডিঅ'টোৰ জৰিয়তে তাৰমানে মোবাইলতে কণ্টেক্ট কৰি চাব পাৰে কথাখিনি আলোচনা কৰি চাব পাৰে আহিব তেওঁলোকে যদি পচন্দ কৰে আহিব
আপোনালোকে তেখেতৰ লগত যদিও মোৰ ভিডিঅ'টোৰ জৰিয়তে কণ্টেক্ট নম্বৰটো দিম, সেই কণ্টেক্ট নম্বৰত কণ্টেক্ট কৰি তেখেতৰ লগত কথা পাতি যদি আপোনালোকৰ খুচি হয়। আমাৰ সন্মানীয় তুলসী দা আছে, তেখেতো অসমৰ এজন সন্মানীয় ব্যক্তি। তুলসী দা তেখেত হৈছে সদৌ অসম কৃষক সংঘৰ সন্মানীয় উপদেষ্টা, হয়নে? তেখেতৰ পৰা আমি মোৰ এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। তেখেতক যিটো মই কথা সুধিছোঁ যে ইতিমধ্যে মোৰ জানিব মন যায় জৰিয়তে প্ৰথম পৰ্যায় ভিডিঅ'টো চাই বিভিন্ন ঠাইৰ পৰা বিভিন্ন ৰোগৰ কথা সুধিছে আৰু তেখেতৰ কণ্টেক্ট নম্বৰটো বিচাৰিছে, তেখেতৰ এড্ৰেছটো বিচাৰিছে। এই তেখেতসকলক আপুনিও এজন তেখেতৰ অঞ্চলৰে ব্যক্তি হিচাপে সেই ব্যক্তিসকলক আপুনি কি ক'ব বিচাৰিব? নমস্কাৰ, আমি সদৌ অসম কৃষক সংঘৰ তৰফৰ পৰা আপোনালোকলৈ অভিনন্দন যাচিছোঁ। আৰু যিগৰাকী বনৌষধি বাস্তৱ তান্ত্ৰিকে আজি হাজাৰ হাজাৰ শ শ ৰোগীক আৰোগ্য কৰিছে, সুফল পাইছে। আৰু মই সৰুৰ পৰা দেখি আছিলোঁ মোৰ কৃষিভূমিতেই তেওঁ এই ধৰণৰ অনুষ্ঠান পাতে। মই কোনোদিনা অংশগ্ৰহণ কৰা নাছিলোঁ বা মোৰ সময়ো নাছিল, কিন্তু দেখিছোঁ যে দিনক দিনে ৰাইজ আহি আছে। তেওঁলোকক মই সুধিবলৈ আৰম্ভ কৰিলোঁ, ক'লৈ যোৱা? কৈছে তেখেতৰ ওচৰলৈ যাওঁ। কিয় যোৱা? কৈছে আমি তেখেতৰ কথামতেই কাম ফেৰা কৰিলোঁ, আৰোগ্য পালোঁ। তেওঁক আমি মোৰ কপালত আছিল, সেইকাৰণে তেখেতক লগ পালোঁ। আৰু তেখেতক লগ নোপোৱাহেঁতেন মোৰ এই অসুখটো ভাল নহ'লহেঁতেন। তেখেতক লগ নোপোৱা হ'লে মোৰ বাচ্চাটোক জীয়াই তুলিব সম্ভৱ নহ'লহেঁতেন। এই ধৰণৰ কথাবিলাক কোৱাৰ পিছত মই ভাবিলোঁ, আৰে যদিহে এনেধৰণৰ অসহায় ব্যক্তিসকলে যদি ফল পাইছে, তেতিয়াহ'লে যিসকল এতিয়ালৈকে বা সদায় বেমাৰ আজাৰত বা বিভিন্ন সমস্যাত ভুগি আছে, তেওঁলোকে তেওঁৰ ওচৰ চাপাত আপত্তি কি আছে? সেইকাৰণে আমি প্ৰচাৰ মাধ্যমলৈ গ'লোঁ। প্ৰচাৰ মানে এইটো নহয় যে তেওঁ এটা বাহ ল'বলৈ গৈছোঁ। আৰু এইটো ঠিক, মোক যিয়ে সহায় কৰিছে, বিপদত মোক যিয়ে সহায় কৰিলে তেওঁক শ্ৰদ্ধা জনোৱাটো মোৰ কৰ্তব্য। আৰু যিসকল ৰোগীয়ে দীৰ্ঘদিন ধৰি বেমাৰত ভুগি আছিল, যিসকলে জীৱনত ভবা নাছিল যে তেওঁ জীয়াই থাকিব, যিসকলে ভবা নাছিল যে তেওঁ ঘৰ এখন পাব, এই গোটেই সপোনটো ধৰ্মেশ্বৰ দাসৰ জৰিয়তে সম্ভৱ হ'ল। আৰু সেইকাৰণে তেখেতৰ ওচৰলৈ এদিনকৈ সদায় মানুহ আহিবলৈ ধৰিছে। আৰু আমি ভাবোঁ যিসকল অসহায় ব্যক্তি, যিসকলৰ ঘৰত অমংগল চলি আছে, যিসকলৰ ঘৰত বিভিন্ন সমস্যা ভুগি আছে, বেমাৰ আজাৰৰ পৰা আৰম্ভ কৰি, তেওঁলোকে আজি ধৰ্মেশ্বৰ মেধিক লগ কৰাটোত আপত্তি একো থাকিব নোৱাৰে। আৰু যিহেতু অসমখন কৃষিজীৱী আৰু এখন মৰিগাঁও মায়ং যাদু ৰাজ্য বুলি সকলোৱে জানে। এইটো নহয় যে ভুৱাৰ প্ৰচাৰে তেখেতে এই ধৰণৰ কাম কাজ কৰিবলৈ আৰম্ভ কৰিছে। তেখেতৰ ওচৰলৈ আহি যিসকলে বনদৰৱ খাইছে, এতিয়ালৈকে আমি দেখিছোঁ প্ৰত্যেকেই ভাল বুলিয়েই কৰিছে। এইটো মই কোৱা কথা নহয়। যিসকল ৰোগী, যিসকল ভুক্তভোগী, যিসকল অসহায়, তেওঁলোকে নিজেই কোৱা কথা। আৰু সেই কথাষাৰত আমি তেওঁলোকক থেংকছ দিয়া, যিয়ে ভাল কৰিছে তেওঁক আমি শ্ৰদ্ধা জনোৱা, এইটো আমাৰ দায়িত্ব। আৰু সেইকাৰণে আমি সদৌ অসম কৃষক সংঘ তথা মই তেখেতক শ্ৰদ্ধা জনাইছোঁ। আৰু যিসকল ৰোগীয়ে ইতিমধ্যে ভাল পাইছে, তেওঁলোকৰ মনৰ আশা পূৰণ হৈছে, তেওঁলোকক শুভেচ্ছা যাচিছোঁ। আৰু ইয়াৰ জৰিয়তে আমি ভাবিছোঁ, যিহেতু অসম তথা ভাৰতবৰ্ষত বা পৃথিৱীতে হওক বহুত পৰিয়াল আছে যিসকলে অসহায় ভোগ কৰিছে, তেওঁলোকৰ এই মেছেজটো দিয়াত আমাৰ কোনো ধৰণৰ আপত্তি থাকিব নোৱাৰে। আৰু তেওঁ বাৰে বাৰে কৈ আছে যে যদি কোনোবাই ভাল পাইছে, মাত্ৰ এটা বগা হাঁহ দিব লাগে হেনো তেখেতক, আৰু সেইটো ৰাইজকে খুৱাব লাগে। তেওঁ ঘৰলৈ নিবও নোৱাৰে, কোনো পেকেজ কৰিব নোৱাৰে। যিসকল ৰোগী তেওঁলোকৰ ঘৰলৈও পেকেজ নিব নোৱাৰে। এইটো এই চাউন বিলৰ দৰে এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত এই অনুষ্ঠানটি অনুষ্ঠিত কৰিছে। আৰু ইয়াত যি অনুষ্ঠান, যি পূজাভাগ তেওঁ আৰম্ভ কৰে, যি মাংগলিক অনুষ্ঠান তেওঁ আৰম্ভ কৰে, ইয়াতেই তেখেতসকলে গ্ৰহণ কৰিব লাগিব, ঘৰলৈ কোনো দ্ৰব্য নিব নোৱাৰিব। মই সুখী যে তেওঁ লোভীয়া নহয়। আজিকালি অনলাইনতো 500, 1000, 5000 টকা দিলে কিবা মেছেজ দি পেলাই বেমাৰ ভাল কৰে, পইচাৰ লালসাত।
কিন্তু এওঁতো পইচা লালসা কৰা নাই, এইটো বাস্তৱ। গতিকে আমি আশা ৰাখিছোঁ যিসকলৰ সহায় তেখেতৰ ওচৰলৈ আহিব, তেখেতে নিশ্চয় সু পৰামৰ্শ দিব আৰু আপোনালোক উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ আমি বিজ্ঞানৰ যুগত, চিকিৎসা বিজ্ঞানৰ যুগত আমি হোৱা চিকিৎসা আমি গুৰুত্ব নিদিওঁ, তথাপিও আমি কৃষক সংঘ হিচাপে দাবী কৰোঁ অসমত বিভিন্ন ধৰণৰ বনৌষধ আছে, গছ লতা বিভিন্ন ধৰণৰ আছে। এইবোৰ যদি আমি সৎ ব্যৱহাৰ কৰিব পাৰোঁ, আমি আশা ৰাখিছোঁ এই বনৌষধি অসমত যি ধৰণে বা মৰিগাঁও জিলাত যি ধৰণে আছে, এইবোৰ যদি সৎ ব্যৱহাৰ ধৰ্মেশ্বৰ মেধিৰ দৰে যদি আৰু কোনোবাই কৰে, আমি তেওঁক স্বাগতম জনাম, যাতে এই বনৌষধিৰ জৰিয়তে যাতে আমাৰ সৰু সৰু বেমাৰবোৰ, জটিল বেমাৰবোৰ যাতে ভাল হওক, তাৰে আমি কামনা কৰিছোঁ। আৰু এটা কথা মই আপোনাৰ পৰা পোনপটীয়াকৈ জানিব বিচাৰিম, যিসমূহে জানিব মন যায় প্ৰথম পৰ্যায়ৰ ভিডিঅ' চাই তেখেতৰ কণ্টেক্ট নম্বৰ, এড্ৰেছ বিচাৰিছে, তেখেতসকলক আপুনি কি ক'ব বিচাৰিব? আমি তেখেতসকলক আদৰণি জনাইছোঁ। তেওঁলোকৰ পৰিয়ালত তেওঁলোকৰ নিশ্চয় কিবা নহয় কিবা সমস্যা এটা আছে, আৰু সেই সমস্যা সমাধানৰ কাৰণে ধৰ্মেশ্বৰ মেধি যি প্ৰথমটো আপোনালোকৰ জানিবলৈ মন যায়, এই ইউটিউবৰ জৰিয়তে প্ৰথম খবৰটো পালে যে তেওঁ ঠিকনাটো বিচাৰিছে, তেওঁ মোবাইল নম্বৰ বিচাৰিছে, তেওঁৰ ওচৰত গ'লে কি কি বেমাৰ ভাল হ'ব, গোটেই কথাবোৰ তেওঁলোকে ইচ্ছুক। আৰু এইটো চিধা চিধি কথা, বানপানীত যেতিয়া কক বকাই থাকে সেই কোটাডালকো মানে ডাঙৰ আশ্ৰয়দয় ভাগে। আজি তেওঁলোকে কক বকাই আছে, তেওঁলোকৰ এক অসহায় অৱস্থা। আমি এই মুহূৰ্তত ধৰ্মেশ্বৰ মেধিৰ যি মোবাইল নম্বৰ, কণ্টেক্ট, এই গোটেই ঠিকনাটো তেওঁলোকক দিয়াটো আমি কামনা কৰিছোঁ। তেওঁলোকে ওচৰলৈকে আহক, বিভিন্ন ধৰণৰ আলোচনা বিলোচনা কৰক, যিটো কৰিলে তেওঁলোক উপকৃত হ'ব সেই কামখিনি তেওঁলোকে কৰাটো প্ৰয়োজন। আৰু এইটো যিসকলে এওঁ নম্বৰটো বিচাৰিছে, ঠিকনাটো বিচাৰিছে, তেওঁলোকক ৱেলকাম জনাইছোঁ, আদৰণি জনাইছোঁ। আপোনালোকে আহক ধৰ্মেশ্বৰ মেধিলৈকে। ধৰ্মেশ্বৰ মেধিৰ ঘৰ অসম তথা মৰিগাঁও জিলাৰ মৰিগাঁও থানা অন্তৰ্গত এই বঘৰা অনন্তপুৰ একেবাৰে নিকটৱৰ্তী ঘৰ। আৰু তেওঁ খেতি পথাৰ এইখন চাউন বিলৰ কাষতে আছে, প্ৰায় 12 বিঘাতকৈ বেছি খেতি তেওঁ কৰি আছে। ডেইলি ইয়ালৈকে ৰাতিপুৱা 5টাৰ পৰা 6টা 7টালৈকে ইয়াতে থাকে। গতিকে এই জেগাখিনিত আহিলে আপোনালোকে তেখেতক লগ পাব। চাউন বিল আজি অসমৰ কোনো মানুহে নিচিনা নহয়, বঘৰা অনন্তপুৰ কথা কোনেও নিচিনা নহয়। বঘৰাত ইতিহাস সকলোৱে জানে, আৰু তেখেতৰ ওচৰলৈকে আহিব যিসকলে তেওঁৰ পৰা উপকাৰ বিচাৰিছে। হয়, ধন্যবাদ তুলসীদা, আপোনালৈ ধন্যবাদ থাকিলে। মোৰ জানিব মন যায় তৰফৰ পৰা এই জানিব মন যায় প্ৰথম পৰ্যায়ৰ ভিডিঅ' যিসকলে চাই মোক বিভিন্ন প্ৰশ্ন কৰিছিল, সেই প্ৰশ্নসমূহ দিব পৰা মোৰ যোগ্যতা নাছিল, বিভিন্ন ৰোগৰ কথা সুধিছিল। গতিকে মই যিমান পাৰোঁ আপোনালোকক তেখেতৰ জৰিয়তে সেই প্ৰশ্নসমূহৰ উত্তৰ দিবৰ কাৰণে চেষ্টা কৰিলোঁ। আৰু তেখেতৰ জৰিয়তে তেখেতৰ সম্পূৰ্ণ পৰিচয় আৰু তেখেতৰ কণ্টেক্ট নম্বৰ সকলোবিলাক মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিছোঁ। এইটো কাৰণেহে মোৰ ভিডিঅ'টোৰ জৰিয়তে যদি কাৰোবাৰ বহুদিনীয়া ৰোগ বা বহুদিনীয়া দুখ বেজাৰ দূৰ হয়, তেতিয়াহ'লে মোৰ ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিয়া মোৰ সাৰ্থক হ'ব বুলি মই নিজকে অনুভৱ কৰোঁ। গতিকে মোৰ জানিব মন যায় জৰিয়তে তেখেতৰ সেই বিষয়সমূহ আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পায় কমেণ্ট কৰি জনোৱাৰ লগতে মোৰ জানিব মন যায় ইউটিউব চেনেলটো এটা ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ মোৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত। ঘৰত টিঙত মানে ঠাচকৈ চাবুকে কোবাৰ দৰেকৈ টিঙত কোবায়। পাছত গৈ মানে তেখেতে ক'লে, আপোনাৰ ঘৰত আগত বুঢ়াসকলে কিবা এটা পূজা কৰে, আপোনালোকে কৰিব বুলি। তাৰপিছত কি পূজা? তেতিয়া মইতো গম পাই গ'লোঁ। তেতিয়া 10 বছৰমান বয়সত দেউতাই তাৰমানে ভকতৰ চাউল দিয়ে, ভকত সুধি পেলাই তাৰমানে ভকতক এসাঁজ খুৱায়। সেইখিনিতো মইতো কোৱা নাই। পাছত গৈ আপুনি এইখিনি কওক যাওকচোন। তাৰ মানুহজনী আহি পেলাই ক'লোঁ, মানুহজনীয়ে মোৰ অলপমান টেলেণ্টেড। তাৰ মানুহজনীয়ে পাই পেলাই চাউল কেইটামান, তামোল হেৰি 5টাকৈ এবটা কৰি পেলাই এই তাৰে মানে আগভাগ কৰি পেলাই থৈ দিলে। থৈ দিয়াৰ পিছত সেইদিনাখনৰ পৰা টিঙত কোপ মাৰটো নাই। পাছত গৈ মানে 3 দিনৰ পিছতে জল্দি কৰি ৰঙা মাছ, ৰঙা মাছ বুলি কয়, ৰৌ মাছ আৰু শ'ল মাছ 500 টকা দিয়ে মই 6 কিলো আনিলোঁ। আনি 9জন ভকতক সুধিব লাগে। ভকত বেছি হ'লেও তাৰমানে একো নাই, খাওক,
কিন্তু 9টা পইচা দিব লাগিব 9টা শিকি অনা বুলি কয় এটকা এটকাকৈ 9 টকা দিব লাগে আৰু 9টা তামোল 9টা পাণ দিব লাগে তাৰ ভকত বেছি হ'লেও 9জনকহে দিব লাগে তাৰপিছত গৈ মানে তেনেকৈ কৰিলোঁ তাৰপৰাতো বৰ ভাললৈ আহিছোঁ মই সুস্থ লৈ আহিছোঁ মইতো ইমানখিনিলৈ ভাল হ'ম বুলি পেলাই মই ভাবাই নাছিলোঁ পাছত ভগৱন্তৰ কৃপাতে তেখেতে বনৰ ঔষধি মোক দিলে তেখেতে মোক দিয়া নাই কিন্তু অমুক খাব অমুক কৰিব বুলি পেলাই তেখেতে মোক শিকাইহে দিলে শিকাই দিয়া মানে মোৰ এতিয়া মনৰ ভিতৰতে আছে তেখেতে যিখিনি কৰিব দিছে সেইখিনিয়ে কৰি আছোঁ আজিলৈ মই বিষ নাই আজিলৈ মই আৰু 2জন বন্ধুৰ লগত জোৱানৰ লগত মই দৌৰিব পৰা মোৰ ইমানখিনিলৈ ভগৱন্তই মোক হেৰি দি দিছে আৰু মই জানি বহুত কেইজন বন্ধু কাৰোবাক কৈছোঁ মই ঐ এনেকুৱা এজন বন্ধু এজন আছে অলপ ভকত এজন আছে আপুনি চাওকচোন চাই পেলাই চোৱা মেলা কৰি পেলাই কি জানি আপোনালোকৰ সৌভাগ্য হয় মানুহৰ লগত আমি কাৰো লগতো জীয়াই কেইদিন থাকিম মানুহৰ লগত আমি ভাবিছোঁ মিলি জুলি সকলোৱে ভালে ভালে আৰু আমি লগত কিবা নিম বা আনিছোঁ কিবা ইয়াতহে কিবা দুৱনা চাইনা ইনকম কৰি পেলাই কিবা আপদ কৰিছোঁ আৰু যাওঁতেও অকলশৰীয়া হ'ব লাগিব আহোঁতেও অকলশৰীয়া হ'ব তাৰপিছত মই এতিয়া ইমান সুখী ঘৰখনত এনেকুৱা আনন্দ হৈ গ'ল কোনো অপায় অমংগল নাই খোৱা বোৱা পৰা লোৱা পৰা ধৰি আজি অপায় অমংগল নাই আপোনাৰ মানে তেখেতৰ আশ্ৰয় লোৱাৰ পাছত জীৱনটো হয় হয় মানে মোৰ দেউতাৰ পৰা প্ৰথম শিকিছোঁ বা 6 পৰা শিকিছোঁ দেউতাই বেমাৰী দেখা পাই থাকে কোনোদিন কৰিব পাৰিম বুলি নকয় আকৌ মোকো তেনেকৈ কৈ গৈছে যে ৰোগীয়ে যদি তোৰ ওচৰত আহে কোনোদিন দাবী নকৰিব মনটো বেছি ভাত নাখাবি ঠিক তেনেধৰণে এনেকৈ প্ৰচাৰ মাধ্যমতো মই নাছিলোঁ খানা খাই থাকোঁতে আমাৰ ছাৰে ক'লে ঐ নিউজত দিওঁতে দি আৰু সেই তেখেতৰ কথা মতে ৰাইজৰ ওচৰত পপুলাৰটো হৈছে প্ৰকৃততে মই দিয়া ইচ্ছা নাছিল বাৰু তেওঁ ছাৰক মই দিলোঁ এতিয়া হয়তো সুখক মংগলৰ কাৰণে ছাৰে চিন্তা কৰিলে চাগে আজি তাইলৈ মই আপোনাৰ কথাকেইটাৰ মাজতে হয় মই কওঁ মোৰ ঠাইলৈকে যদি আহে পইচা পাই কথা নাহি নাথাকে পইচা টকা এটা লোৱা নাই তেখেতে আজিলৈ মই ইতিমধ্যে যিজন তান্ত্ৰিক বাস্তুশাস্ত্ৰৰ বনৌষধিৰ ব্যক্তি শ্ৰদ্ধাৰ ব্যক্তি তেখেতে ক'লে তেখেতৰ দেউতাকৰ দিনৰ পৰাই এই শিক্ষাটো লৈছে আৰু দেউতাকৰ পৰা এটা ডাঙৰ শিক্ষা লৈছে আপোনালোকে শুনি আচৰিত হ'ব যে মনটো বেছি ভাত খাব নালাগে এই কথা কিন্তু এই শিক্ষাটো দেউতাকে দি গৈছে গতিকে আপোনালোকে চিন্তা কৰিব ইয়াৰ বহল ব্যাখ্যা দি মই নকওঁ যে দেউতাকে যিসমূহ শিক্ষা দি গৈছে তাৰে মাজত এটা ডাঙৰ শিক্ষা দি গৈছে সেই শিক্ষাটোৰ বিষয়ে তেখেতে নিজেই কৈছে মই জাষ্ট আপোনালোকক আঙুলিয়াহে দিছোঁ আৰু এটা কথা মই ক'ম অলপ আগতে আমাৰ সন্মানীয় তুলসী দাই কৈ যোৱাৰ মাজতে এষাৰ কথা মই আপোনালোকক স্পষ্ট কৰি দিব বিচাৰিছোঁ মোৰ ভিডিঅ'টোৰ জৰিয়তে চাউন বিলৰ পাৰত বগা হাঁহেদি যিটো ভোজ ভাতৰ আয়োজন কৰে ইয়াত এটা মানে ইতিহাস আছে যি এই খানাৰ পৰা কোনো বস্তু কোনো ব্যক্তিয়ে ঘৰলৈ নিব নোৱাৰিব আপোনালোকে নেভাবিব যে তেখেতে বগা হাঁহ দি পূজা কৰি ঘৰত ভোজ ভাতে দি খাবগৈ ইয়াত যিসমূহ উৎসৰ্গা কৰে বা আগবঢ়ায় অসমীয়া সংস্কৃতিৰ এটা কথা আছে উৎসৰ্গা কৰা বা আগবঢ়োৱা ইয়াত আগবঢ়োৱাৰ পাছত কোনো বস্তু ঘৰলৈকে নিয়াৰ নিয়ম নাই এতিয়া নহয় সেই অতীজৰ পৰা গতিকে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই মোৰ নহয় তেখেতৰ জৰিয়তে যিসমূহ কথা শুনিলে আপোনালোকে তেখেতৰ আশ্ৰয় লয় নলয় সেইটো আপোনালোকৰ সিদ্ধান্ত মই নকওঁ আপোনালোকে আহক তেখেতৰ ওচৰত আশ্ৰয় লওক আপোনালোকে ভাল পাব আপোনালোকৰ সকলোৱে বিচাৰ বিশ্লেষণ আছে সকলোৱে চিন্তাধাৰা বেলেগ সকলোৱে নিজে চিন্তা আৰু কৰি আপোনালোকে তেখেতৰ আশ্ৰয় ল'ব পাৰিব মই মাত্ৰ আপোনালোকে জানিব পৰাকৈ মোৰ ভিডিঅ'টো যদি আপোনালোকক জনাবহে চেষ্টা কৰিছোঁ যিহেতু মোৰ চেনেলটোৰ নাম হৈছে জানিব মন যায় মোৰ জানিব মন যায় জৰিয়তে যদি আপোনালোকে উপকৃত হোৱা বুলি মই জানো বা শুনো তেতিয়া মই নিজকে ধন্য হোৱা বুলি অনুমান কৰিম আজিলৈ মোৰ চমু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ জয় আই অসম